নমস্কাৰ এডিআৰই 3.0 এডিআৰই 2.0 আসাম পুলিচ এসআই ৰিজাল্ট কেতিয়া হ'ব এডিআৰই 3.0 কেতিয়া আহিব আসাম পুলিচৰ ফিজিক্যাল টেষ্ট কেতিয়া হ'ব ৰিটেনৰ ৰিজাল্ট কেতিয়া দিব সকলোবোৰ আপোনালোকে নিশ্চয় গম পাইছে এই ক্লিপ কেইটা এবাৰ চাই লওক এডিআৰই 3.0 বিজ্ঞাপন কেতিয়া ওলাব কেতিয়া পৰীক্ষা হ'ব এই সকলোবোৰ গম পাব লগতে 7 তাৰিখে এডিআৰই 2.0 ৰিজাল্ট ওলাব আৰু কি বেসিছত ৰিজাল্ট দিয়া হ'ব সকলোবোৰ আপোনালোকে নিশ্চয় গম পাইছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি জনাইছে যে 1:2 মানে এটা পোষ্টৰ এগেইনষ্টত দুজনকৈ সিলেক্ট কৰা হ'ব ৰিটেনত তাৰ পিছত অৰেল হ'ব আৰু ফাইনেল সিলেকশন আপোনালোকে পাই যাব ৰিটেন টেষ্টৰ ৰিজাল্টৰ 2 উইকস বা 20 ডেজৰ ভিতৰত অৰেল হ'ব আৰু তাৰ কাৰণে প্ৰিপেয়াৰ কৰক আপোনালোকে গতিকে ৰিটেনত মাৰ্কস বেছি থাকিলে অকমান এডভান্টেজ থাকিব ইম্পৰ্টেন্ট কথা যে এডিআৰই 3.0 যিসকলে অপেক্ষা কৰি আছিল এই বছৰৰ শেষৰ ফালে বিজ্ঞাপন দিম বুলি কৈছে আৰু যিসকলে পাছ নকৰিব আমি পুনৰ এই বছৰৰ শেষৰ ফালে নতুন বিজ্ঞাপন দিয়াৰ বাবে চেষ্টা কৰিম আপোনালোকে আৰু এবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু লগতে অসমত উদ্যোগসমূহ আহিব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানো আছে আমি নিজকে তৃতীয় আৰু চতুৰ্থ বৰ্গত নহলেও বেলেগ ধৰণে পাছ কৰি বেলেগ ধৰণেও জীৱন সফল কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম বহুত লৰা ছোৱালী গতিকে এই বছৰ শেষৰ ফালে মানে নৱেম্বৰ ডিসেম্বৰত যদি বিজ্ঞাপন দিয়ে তাৰ 4-5 মাহ বা 6 মাহৰ পিছত পৰীক্ষা হ'ব গতিকে 2025ত পৰীক্ষা হোৱাৰ চান্সেছ কম আছে হলে 2026ত হ'ব এজ পাৰ আমাৰ সিএম সাৰৰ ভাইচৰ পৰাই মই ইমানখিনি ক'ব পাৰিছো তথাপিও প্ৰিপাৰেচন কৰি থাকক কিন্তু তাৰ উপৰিও ইম্পৰ্টেন্ট দুখাৰমান কথা কৈছে যে এডভান্টেজ আসাম অলৰেডি হৈ গ'ল বহুত উদ্যোগ আহি আছে তাত কৰ্মসংস্থাপন ওলাব লগতে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম যি অভিযান আছে তাৰ ওপৰতো আপোনালোকে তাৰ সুবিধা ল'ব পাৰিব নিজৰ বিজনেছ আৰম্ভ কৰিব পাৰিব গতিকে ওভাৰঅল মই সেইনাখন এটা ইয়াৰ ওপৰত সেশন বনাইছিলোই যে চাওক গভৰ্ণমেণ্ট জবটো আহিব নো ডাউট কিন্তু গভৰ্ণমেণ্ট জবত ইমানো বেছি পোষ্ট নাথাকিব সেই কাৰণে যিমান পাৰে প্ৰাইভেট জবৰ লগতে নিজৰ স্কিলবোৰ বঢ়াওক আৰু যদি পাৰে বিজনেছ কৰিবলৈ ট্ৰাই কৰক সৰু সুৰা যদি কিবা কৰিব বিচাৰে আৰু লাহে লাহে সকলোবোৰ একেলগে কৰি যাব লাগিব এণ্ড নেক্সট কি পোষ্ট ওলাই কি এক্সাম আহে তাৰ বিষয়ে আমি ভালদৰে জনাই যাম আৰু আপোনালোকে যদি ভালদৰে পঢ়িব বিচাৰে ভালদৰে এবাৰে বস্তুবোৰ পঢ়ি থব বিচাৰে তেনেহলে কেএছজিএছ আসাম জয়েন কৰক তাতে আমি প্লেলিষ্টত জেনাৰেল ষ্টাডিজৰ ওপৰত বস্তুবোৰ ধুনীয়াকৈ দি থৈছো মেথছ ৰিজনিং এইবোৰ আমি লাইভত আহিম আৰু যদি আপোনালোকে কোৰ্সবোৰ ল'ব বিচাৰে কোৰ্স মানে পিডিএফবোৰ ল'ব বিচাৰে তেনেহলে 8822614404 ইয়াত কন্টেক্ট কৰিব পাৰে আৰু ভালদৰে পঢ়িব পাৰে সাব ইন্সপেক্টৰ আমাৰ ইউবি এবি কমিউনিকেশ্যন এই তিনিটা ক্ষেত্ৰত অসম আৰক্ষীয়ে সাব ইন্সপেক্টৰ পোষ্টৰ পৰীক্ষা পাতিছিল ইয়াত পদ আছিল 203টা ইয়াৰে ইতিমধ্যে লিখিত পৰীক্ষা হৈ গ'ল আৰু এই লিখিত পৰীক্ষাত যিসকলে উত্তীৰ্ণ হ'ল যিসকলে কাট অফ নম্বৰ পাবলৈ সক্ষম হ'ল তেওঁলোকৰ তালিকা 6 মাৰ্চ তাৰিখে আৰক্ষী বিভাগে প্ৰকাশ কৰিব 6 মাৰ্চ তাৰিখে লিখিত পৰীক্ষাৰ ৰিজাল্ট হোৱাৰ লগে লগে পিএছটি আৰু পিইটি আৰম্ভ হ'ব আৰু পিএছটি আৰু পিইটিৰ এডমিট কাৰ্ড আপোনালোকে 9 মাৰ্চত ডাউনলোড কৰিব পাৰিব আৰু পিএছটি আৰু পিইটি 17 মাৰ্চৰ পৰা আৰম্ভ হ'ব এয়া হ'ল অসম পুলিচৰ সাব ইন্সপেক্টৰ ইউবি এবি আৰু কমিউনিকেশ্যন ইয়াৰ বাবে যি পৰীক্ষা হৈছিল আমাৰ এটা ডাঙৰ পৰীক্ষা হৈছিল সেইটো হ'ল কনষ্টেবল ইউবি কনষ্টেবল এবি কনষ্টেবল কমিউনিকেশ্যন আৰু সাব অফিচাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ এই গোটেই পৰীক্ষাটোৰ ইতিমধ্যে পিএছটি আৰু পিইটি কমপ্লিট হ'ল এই পৰীক্ষাটোৰ যিসকলে পিএছটি পিইটিত কোন পাছ কৰিলে ইয়াৰে ৰিজাল্ট অসম আৰক্ষীয়ে 12 মাৰ্চ তাৰিখে ঘোষণা কৰিব এই লিখিত পৰীক্ষাটিৰ বাবে যিসকলে কাট অফ মাৰ্ক পাবলৈ সক্ষম হ'ব তেওঁলোকে এডমিট কাৰ্ড 17 মাৰ্চৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু ফাইনেলি এবি ইউবিৰ ৰিটেন টেষ্ট 23 মাৰ্চত অনুষ্ঠিত হ'ব অৰ্থাৎ 4 তাৰিখে পিএছটি পিইটিৰ ৰিজাল্ট দিব এডমিট কাৰ্ডো 4 তাৰিখে দিব আৰু 10 মাৰ্চৰ পৰা ড্ৰাইভিং টেষ্ট হ'ব আৰু ফাইনেলি ইয়াৰ পিছত এটা লিখিত পৰীক্ষাটো আমি এপিআৰ কৰিব লাগিব এতিয়া মই আহিছো কনষ্টেবল এবি চিডিঅ অৰ্থাৎ কমাণ্ডো বেটেলিয়ন এই ক্ষেত্ৰত কমাণ্ডো বেটেলিয়নৰ ৰিজাল্ট আমি আমাৰ কাট অফ মাৰ্কছ যিটো পিএছটি আৰু পিইটিৰ যিটো কাট অফ মাৰ্ক তাক আমি 27 মাৰ্চ তাৰিখে ঘোষণা কৰিম তাৰ পিছত এডমিট কাৰ্ড আহিব 1 এপ্ৰিল তাৰিখে আৰু সাইকোমেট্ৰিক টেষ্ট 8 এপ্ৰিলৰ পৰা
অনুষ্ঠিত হ'ব গ্ৰেড 4 পৰীক্ষাৰ PST PET হৈ গ'ল আৰু কেইটামান হ'ব বাকী আছে 15 মাৰ্চলৈকে চলিব সেই ইয়াৰ PST PET ৰিজাল্ট আমি দিওঁতে কিছু পলম হ'ব 30 এপ্ৰিল পাবগৈ এয়া হ'ল অসম আৰক্ষীৰ সম্পৰ্কত আপোনালোকে জানিব বিচৰা তথ্য থ্যাংক ইউ সো ৰিজাল্টৰ কাৰণে আমি অপেক্ষা কৰি আছোঁ সকলোৱে ভালদৰে প্ৰিপাৰেশ্যন কৰক আৰু আই থিংক মিঠাই খাবলৈ যাম